নতুন ঠাই লগতে নতুন এখন ছবিৰ সৈতে আপোনালোকৰ সন্মুখত নমস্কাৰ সকলোকে স্বাগতম মই বিশ্বজিৎ মোৰ ইউটিউব চেনেললৈ আজি নতুন ঠাই এটাত আছো খামৰাঙ্গা বিল আৰু আজি ইয়াতে এটা নতুন পেইন্টিং এখন কৰিম বুলি ভাবিছো এইটো লোকেশনত আহিছো খামৰেঙা বিল বগৰীবাৰী পিকনিক স্পট এই ঠাইখিনি ইয়াৰে মানুহে সাফা কৰি পেলাই এইতে স্পট বনাই লৈছে আৰু ইয়াতে বহুত মানুহ আহে বহুতখিনি মানুহ দেখিব পাইছো আৰু লগতে ঠাইখিনি বহুত ভালকেও ৰাখিছে সজাই পৰাই সেইটো ফালেও আপোনাৰ ইয়াতে ফ্যামিলিৰ সৈতে আহি খানা খাব পাৰে ইয়াতে বহুত ভাল ঠাই হয় এইটুকুৰা আৰু লগতে আপোনাৰ নতুনকৈ ঠাইখিনি সজাই পেলাই উলিয়াইছে তেওঁলোকে আৰু বহুতে হয়তো গম নাপাব পাৰে সেইটো বাৰু সকলোৱে জানেই বহুতে জানে কিন্তু এইটো ফালেও এতিয়া মানুহ আহিব পৰা কৰিছে লগতে মই ফ্ৰেমটো ৰেডি কৰি ললো আৰু ছবি আগতে ফ্ৰেমটোৰ খুবেই প্ৰয়োজন কাৰণ আপুনি ছবিখন ক'ত থব সেইটো আপুনি ঠিক কৰি ল'ব লাগিব আগতে আৰু মই এইখিনি ঠাই যেটো ওচৰত গছ আছে অকমান চা পৰিব আৰু মই ছবি আঁকিবলৈ অলপ সুবিধা হ'ব আৰু ঠাইখিনি ইয়াৰ পৰা ডিসটেন্সটো ঠিক আছে যেহেতু মোৰ চেনেলটো আৰ্টৰ হয় নিশ্চয় ছবি ভাল পোৱা মানুহখিনি এই চেনেলটোলৈ আহিব আৰু ভিডিঅ'বোৰ চাব তো ছবি আঁকাৰ লগতে চোৱাৰ প্ৰয়োজনীয়তাও খুবেই বেছি প্ৰতিটো বস্তুকে আপুনি অবজাৰ্ভ কৰিব লাগিব আৰু সেই হিচাপত পাৰ্সপেক্টিভত আপুনি কাগজতে হওক ৱালতে হওক য'তেই কি নহওক আপুনি সেইটো মিলাব পাৰিব লাগিব তাৰ বাবে আপুনি ড্ৰয়িঙৰ প্ৰেক্টিসো যথেষ্টখিনি কৰিব লাগিব ৱাটাৰ কালাৰ কৰোঁতে পানীটো সাফা হোৱাৰ খুবেই প্ৰয়োজন আৰু নদীটো ওচৰতে আছে যেহেতু মই তাৰ পৰা পানী লৈ আনিলো আৰু ড্ৰয়িং কৰিলেও ড্ৰয়িংটো সঠিকভাৱে ব্যৱহাৰ কৰিব জানিব লাগিব তাৰ বাবে বিভিন্ন ঠাই আপুনি ঘূৰিব এক্সপ্লোৰ কৰিব লাগিব তেতিয়া আপুনি তাৰে কালচাৰেল তেওঁলোকৰ খাদ্য তেওঁলোকৰ ড্ৰেছ তেওঁলোকৰ প্ৰতিটো বস্তু আপুনি অবজাৰ্ভ কৰিব লাগিব আৰু তেতিয়াহে আপুনি এখন ছবি সম্পূৰ্ণভাৱে আঁকিব পাৰিব মই ব্যৱহাৰ কৰা পেপাৰখন হৈছে হ্যান্ডমেড পেপাৰ এইখন আপোনাৰ অনলাইনতো বিচাৰিলে পাই যাব নহলে আপোনাৰ ঘৰৰ ওচৰৰ কিতাপৰ দোকানত আপুনি খবৰ কৰিব পাৰে এতিয়া মই নিজৰ ভাল লগা কালাৰসমূহ উলিয়াই লৈছো গেম্বজ ইয়েলো লেমন ইয়েলো ক্ৰিমসন কোবাল্ট ব্লু চেপ গ্ৰীণ এতিয়া মই মোৰ বন্ধু এজনৰ সৈতে চিনাকি কৰাই দিছো মই ভিডিঅ' কৰা আৰু মোক সাপোৰ্ট কৰা ফ্ৰেণ্ডজন হৈছে চন্দন শৰ্মা আমি স্কুলৰে ফ্ৰেণ্ড হয় একেলগে পঢ়া বহুত মেহনত কৰে মোৰ লগত আজি চন্দন আহিব বিচাৰিলে বলে মই ইয়াক জোৰ ধৰিলো ফ্ৰী আছিলে ডিউটিৰ পৰা তো বলা চন্দন খামৰেঙা বিলত আহি গলো কলে বলে বলা পিছত তুমি ছবি আঁকা কেনেকৈ আঁকা আজি সন্মুখৰ পৰা চাম তোমাৰতো ভিডিঅ'ত দেখিয়ে থাকো এনেকৈ ক'লে তো সেই ভাবি পেলাই বলে বলা তেনেহ'লে তো আহিলো এতিয়া আৰু ড্ৰয়িংটো কমপ্লিট মানে কৰিমে এতিয়া ড্ৰয়িংটো ৰেডি কৰি ললো কেনেকৈ হেৰি কৰিম আৰু বাকিখিনি এতিয়া কালাৰ কৰিম কালাৰখিনি আপোনালোকক দেখাই আছো কেনেকুৱা হ'ব বাকিখিনি আপোনালোকৰ সাপোৰ্ট বলক এতিয়া আমি ছবিখনৰ মাজলৈ উভতি যাওঁ ছবিখন আঁকোতে আমাৰ ওয়েদাৰৰ লগতো বহুত কথা থাকে ছবিখনৰ পানীৰ পৰিমাণ কাগজত কিমানখিনি লগাব লাগিব ৰঙৰ পৰিমাণ কিমানখিনি দিব লাগিব সেইটো হিচাপত আপুনি কিমান সময় শুকাওঁতে টাইম ল'ব এইবিলাক প্ৰতিটো বস্তু আপুনি নিজে প্ৰেক্টিস কৰিলেহে আপুনি এইবোৰ নিজে জনা হ'ব লগতে অভিজ্ঞসকলৰ পৰাও পৰামৰ্শ ল'ব লাগে তেতিয়াহে মই ভাবো আচল ৱাটাৰ কালাৰৰ যেটো ট্ৰান্সপাৰেন্সি আপোনালোকে শুদ্ধভাৱে প্ৰয়োগ কৰিব পাৰিব এতিয়া মই তাত লাইট এণ্ড ডিপ কালাৰবোৰ উলিয়াই যাম এতিয়া মই ষ্টেণ্ডৰ বিষয়ে অলপ কৈ দিছো ষ্টেণ্ডটো আপুনি এনেকুৱা ষ্টেণ্ড ফল্ডিং ষ্টেণ্ড ল'লে আপোনাৰ য'তে ত'তে লৈ যোৱাৰ সুবিধা হয় আৰু য'তে ত'তে আপুনি পেইন্টিং কৰিব পাৰে আৰু এইবিলাক অনলাইনতো আপুনি কিনিব পাৰে নহলে বা আপুনি নিজে ঘৰতো বনাব পাৰে কাঠৰে আৰু যদি আপুনি বেগত লৈ যোৱাকে বিচাৰে তেতিয়ালে মই ফাইবাৰৰ ষ্টেণ্ডটো আপোনালোকক সাজেষ্ট কৰো এইটো আপোনালোকৰ সুবিধা হ'ব বহুতখিনি আপোনালোকে অনলাইনত চাই ল'ব আপোনালোকৰ ধৰণেৰে পাই যাব এইখিনিতে মই ক'ব বিচাৰো যে আপোনালোকে যোনে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'বোৰ ভাল পালে শ্বেয়াৰ কৰিব পাৰে যিসকলে মোৰ এই ভিডিঅ'টো এইখিনিলৈকে চালে তেওঁলোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব নিশ্চয় মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা নহয় কিবা শিকিবলৈ পাব এতিয়া মই 2 নম্বৰ লেয়াৰত কালাৰ কৰি গৈ আছো হ্যান্ডমেড পেপাৰত আপোনাৰ বহুত কেইটা লেয়াৰত আপোনালোকে কাম কৰিব পাৰে
মই কেতিয়াবা আপোনালোকে বিচাৰিলে মই কেতিয়াবা ভিডিঅ' বনাম হেণ্ডমেড পেপাৰ আৰু নৰ্মেল পেপাৰৰ মাজত পাৰ্থক্যটো। এতিয়া মোৰ ছবিবোৰ আপোনালোকে চাই কেনেকুৱা পাইছে আপোনালোকৰ পৰা পৰামৰ্শ পালে খুবেই ভাল লাগিব আৰু আপোনালোকৰ পৰা লাইক এটা পালে ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হওঁ। খামৰেঙা বিলৰ যিকেইজন কৰ্মকৰ্তা তেখেতসকলকো লগ পালোঁ, খুবেই ভাল লাগিলে। কিন্তু মই কাম কৰি থকাৰ বাবে তেখেতসকলৰ ফটো এটা ল'বলৈ পাহৰি থাকিলোঁ। তথাপিতো মই তাৰ মাজতে কিছুমানৰ ফটো লৈছোঁ, মই লাষ্টত নিশ্চয় আপোনালোকক দেখাম। আৰু ইয়াতে আপোনালোক আহিব, খুব ধুনীয়া ঠাই হয়। ফাইনেলি গাইজ ছবিখনৰ শেষৰ ফালে আহিছোঁ, শেষৰটো লেয়াৰৰ ফালে। আৰু ছবিখন চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ফাইনেলি গাইজ আপোনালোকৰ লগত কথা পাতি মোৰ ভিডিঅ'টোৰ শেষৰ ফালে আহি পালোঁ। আৰু কেনেকুৱা হৈছে কমেণ্ট এটা কৰিব নাপাহৰিব। হাতী মানে পুৰা ঠাণ্ডা জেগা ভাল, এইটো পথালিকে নহয়। গাইজ ফাইনেলি ছবিখন কমপ্লিট কৰিলোঁ। এতিয়া ছবিখন আপোনালোকক দেখাই আছোঁ। প্ৰায় 1.5 ঘণ্টাৰ সময় লাগিলে আৰু কিবা লাগিছে চাওক। এইখিনি জাষ্ট ৰিফ্লেকশ্যনটো এনেকৈ আনাৰ চেষ্টা কৰিছোঁ।